চৰকাৰী চেনেলৰ পৰা আনকি জুবিন গাৰ্গৰ ডেড বডিটো অনা নাই, পইচা তুলি আনিব লগা হৈছে। আমাৰ প্ৰবাসী ভাৰতীয়সকলে পইচা তুলি তুলি তেওঁৰ যিটো কফিন আনিব লগা পৰিৱেশ হৈছে। লুৰিণজ্যোতি গগৈ কোনো কথা নজনাকৈ ক'লে যে বোলে তাৰ পৰা প্ৰবাসী ভাৰতীয়ে পইচা তুলিহে জুবিন গাৰ্গৰ আমাৰ মৰমৰ শিল্পীগৰাকীক তেওঁৰ নশ্বৰ টুকিয়ালৈ পঠিয়াইছে। এইটো এটা গোকাত মিছা কথা, মানুহক বিভ্ৰান্ত কৰাৰ কথা। এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ কি কৰিব ৰাখিছে? আমিতো তেওঁক মুখ্যমন্ত্ৰী বেগ চেক দাঙিবৰ কাৰণে অকল ৰখা নাই, মুখ্যমন্ত্ৰী বেগ দাঙিবৰ কাৰণে এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ ৰখা নাই নহয়। চান্দাজীৱী এজন মানুহে যি ব্ৰেণ্ডেড কাপোৰো চান্দাৰে তুলি তেওঁ ৰাজনীতি কৰি আছে, চান্দাজীৱী মানুহ এজনৰ কনচেপ্টটো চান্দাই হ'ব সদায়। তেওঁ মগজত সোমাই গৈছে যে নাই, তাত প্ৰবাসী ভাৰতীয় মানুহখিনিৰ পৰা চান্দা তান্দা তুলি আমাৰ মৰমৰ শিল্পীজনক পঠিয়াই দিছে, তেনেকুৱা নহয়। তাৰমানে চব থকাৰ পাছতো আজিলৈকে এক্সট্ৰা যিটো বহি পৰিক্ৰমা মন্ত্ৰণালয় বুলি কয়, তেওঁলোকে আজিলৈকে কোনো ধৰণৰ আলোচনা কৰা নাই। অসমৰ মুখ্যমন্ত্ৰীয়ে যিদিনাখন এই আমাৰ জাতীয় জীৱনৰ কাৰণে অতি দুখৰ খবৰটো যিদিনাখন আহিলে, আমাক আৱেগিক কৰি ক'লে যে চাৰ্টাৰ্ড ফ্লাইটত তেওঁক আনিব, নানিলে। ক'লে যে এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰে ৰিচিভ কৰিবলৈ যাব, তালৈ যাব, নগ'ল। মই আপোনালোকে ইনভেষ্টিগেটিভ জাৰ্নেলিজিম কৰেতো, মই খবৰ পাইছোঁ, আপোনালোকে খবৰটো উলিয়াই ল'ব যে চৰকাৰী চেনেলৰ পৰা আনকি জুবিন গাৰ্গৰ ডেড বডিটো অনা নাই, পইচা তুলি আনিব লগা হৈছে। আমাৰ প্ৰবাসী ভাৰতীয়সকলে পইচা তুলি তুলি তেওঁৰ যিটো কফিন আনিব লগা পৰিৱেশ হৈছে। খবৰ ল'ব। মইতো শুনা কথা, ৰাইজৰ মাজত আলোচনা হৈছে, আপোনালোকৰ ইনভেষ্টিগেটিভ জাৰ্নেলিজিম আছে, আপোনালোকে খবৰটো লৈ ল'ব। কিন্তু মই শুনা খবৰ এইটো যে পইচা তুলি আনিব লগা পৰিৱেশ হৈছে। লুৰিণজ্যোতি গগৈ কোনো কথা নজনাকৈ ক'লে যে বোলে তাৰ পৰা প্ৰবাসী ভাৰতীয়ে পইচা তুলিহে জুবিন গাৰ্গৰ আমাৰ মৰমৰ শিল্পীগৰাকীক তেওঁৰ নশ্বৰ টুকিয়ালৈ পঠিয়াইছে। এইটো এটা গোকাত মিছা কথা, মানুহক বিভ্ৰান্ত কৰাৰ কথা। মই এটা কথাই কওঁ, যেতিয়াই জুবিন গাৰ্গে কায়িকভাৱে আমাক এৰি গ'ল, তৎক্ষণাত মই খবৰ পোৱাৰ 1 মিনিটৰ পিছতেই মই 9 বাজি ভাৰতীয় সময়মতে 1 বাজি 9 মিনিটত যেতিয়া ফোনটো পাইছিলোঁ, 1 বাজি 10 মিনিটত মই উচ্চায়ুক্তৰ লগত কথা পাতিছোঁ। তাৎক্ষণিকভাৱে আমাৰ উচ্চায়ুক্তৰ এটা শক্তিশালী দল গৈ তাত শেষ তাৰ পৰা পঠিওৱা পৰ্যন্ত জুবিনক তাৰ কাষত আমাৰ উচ্চায়ুক্ত তথা দূতাবাসৰ বিষয়াসকল উপস্থিত আছিল। প্ৰথম কথা। দ্বিতীয় কথা, মুখ্যমন্ত্ৰী মহোদয়ক আমি দিল্লীত আছোঁৱেই, এজন প্ৰতিনিধি পঠিয়াই তেখেতক আমাৰ অসমলৈ লৈ আহিব পাৰিলেহেঁতেন, কিন্তু মুখ্যমন্ত্ৰী নিজে গৈ পুৱা 4:30 বজালৈকে তাত দিল্লী এয়াৰপৰ্টত তেওঁ উপস্থিত আছিল, যেতিয়ালৈকে জুবিনৰ নশ্বৰ দেহটো আমি অসমলৈ লৈ উঠিবৰ বাবে বিমানত নুঠালৈকে। তাৰপিছত আহি পৰৱৰ্তী কেইদিনত মুখ্যমন্ত্ৰী মহোদয় কিমান নিজৰ জ্যেষ্ঠ ভাতৃ হিচাপে কেনেদৰে কি কৰিলে, এইখিনি কোৱাৰ প্ৰয়োজনে সকলোৱে মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদেই জনাইছে। এতিয়া কথা হ'ল, অনাৰ পিছত যেতিয়া আমাৰ দূতাবাসে জুবিন গাৰ্গক ইয়ালৈ জুবিন গাৰ্গৰ যিটো নশ্বৰ দেহ পঠিয়ালে, তেতিয়া 19 তাৰিখে ঘটনা, 20 তাৰিখেই মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্ৰমে, মোৰ চিঠিখন মোৰ হাততে আছে, ছিংগাপুৰৰ হাই কমিছনাৰলৈ মুখ্য সচিবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্ৰমে এখন চিঠি দিছিল। গোটেইখন নপঢ়োঁ। আমাৰ তাৰমানে মুখ্যমন্ত্ৰী মহোদয় এইটো কৈছে যে আমাৰ ঘৰৰ ল'ৰাটোৰ ঠিক আছে, কেন্দ্ৰ চৰকাৰ, আমাৰ চৰকাৰ, দেশৰ চৰকাৰ, কিন্তু আমি ৰাজ্য চৰকাৰৰ প্ৰতিটো খৰচ বহন কৰিম। এতিয়া মই ক'লোঁ, দাদা আমাৰ উচ্চায়ুক্তসকলে কৰিছে, হ'লেও এখন চিঠিৰে জনাই দিয়া হওক মুখ্য সচিব যে প্ৰত্যেকটো জুবিন গাৰ্গৰ যিমান যি খৰচ আছে প্ৰত্যেকটো খৰচ আমি উঠাম। আৰু শিল্পক যিজন আমাৰ উচ্চায়ুক্ত ছিংগাপুৰ, তেওঁলৈ চিঠি লিখিছিল 20 তাৰিখে। চাওক, 19 তাৰিখৰ পিছত 20 তাৰিখে লিখিছে। গতিকে এনেধৰণৰ ইমান সততাৰ আৰু নিষ্ঠাৰে কামখিনি আমাৰ বিদেশ মন্ত্ৰালয়ে, আৰু এইখন চিঠিখন মই আপোনালোকক দি দিম। তাৰ উপৰিও এইমাত্ৰ মোৰ হাতলৈ তাৰ পৰা টেক্স ইনভইচ, যিটো হিন্দু কেছকেট বুলি যিটো সংস্থাই গোটেই দায়িত্ব লৈছিল, তেওঁলোকে বিল দিছে, আমাৰ হাই কমিছনাৰে পইচা দিছে, যে পেকেজ এক্সপৰ্ট ইত্যাদি সকলো মিলাই ছিংগাপুৰী ডলাৰত 7,356 ছিংগাপুৰ ডলাৰ আমাৰ বিদেশ মন্ত্ৰালয়ৰ ছিংগাপুৰ হাই কমিছনে ইতিমধ্যে এইখিনি খৰচ কৰিছে। আৰু আমাৰ ৰাজ্য চৰকাৰে তাৰ ওপৰত গৈ কৈছে, নহয় আমি দিম এইটো পইচা। আচলতে বিদেশ মন্ত্ৰালয়ে দিলে তাক ক'বলগীয়া একো নাই, কিন্তু আমাৰ এটা দায়িত্ব আছে কাৰণে মুখ্যমন্ত্ৰীয়ে কৈছে, নহয় প্ৰত্যেকটো খৰচ আমি দিম। গতিকে এই দুখন কাগজ দিছোঁ। এনেবিলাক ইমান সততাৰে নিষ্ঠাৰে কৰাৰ পিছত কেৱল ৰাজনৈতিক মুনাফাৰ বাবে ভুল কথাৰে আমাক আক্ৰমণ কৰা, আৰু তেওঁৰ গাতো দুখ নাই, তেওঁ কৈছে যে বোলে তাত কিবা পইচা তুলি আনিছে। চান্দাজীৱী এজন মানুহে যি
ব্ৰেণ্ডেড কাপোৰ চান্দাৰে তুলি তেওঁ ৰাজনীতি কৰি আছে, চান্দাজীৱী মানুহ এজনৰ কনচেপ্টটো চান্দাই হ'ব সদায়। তেওঁ মগজত সোমাই গৈছে যে নাই তাত প্ৰবাসী ভাৰতীয় মানুহখিনিৰ পৰা চান্দা তুলি আমাৰ মৰমৰ শিল্পীজনক পঠিয়াই দিছে।